পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম 2.0 চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপোনালোকে যদি অংগনবাদী পদত, আশা কৰ্মী পদত, ৰন্ধন কৰ্মী পদত, অন্যথা আপোনালোকে ছুপাৰভাইজাৰ পদত আবেদন কৰিম বুলি ভাবি আছে, তেন্তে আপোনাৰ বাবে এই ভিডিঅ'টো একদম ভাল ভিডিঅ' এটা, একদম সঠিক ভিডিঅ' আপুনি পাইছে। এই ভিডিঅ'টো চালে আপোনালোকে কোনো ধৰণৰ ভিডিঅ' চাব নালাগে যে আবেদন কেনেকৈ কৰিম, আমাৰ আবেদন কৰিব বয়সৰ সীমাটো কিমান লাগিব, নথিপত্ৰসমূহ কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান লাগিব, সকলো আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমে পাই যাব। সকলো ইনফৰ্মেশ্যন সেইবাবে আপোনালোকে ভিডিঅ'টো মাত্ৰ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। যিয়ে নহওক প্ৰথমে আপোনালোকক এডভাৰটাইজমেণ্টখিনি দেখুৱাওঁ। আপোনালোকে চাওক, অংগনবাদী লেডি ছুপাৰভাইজাৰ খালী পদ 2025 অভাৰভিউ। আপোনালোকে কোনো ধৰণৰ ফেক নহয়, চাওক 2025 হয়। তাৰপিছত চাওক আপোনালোকে প্ৰবন্ধনৰ নাম অংগনবাদী লেডি ছুপাৰভাইজাৰ খালী পদ 2025। প্ৰবন্ধনৰ প্ৰকাৰ শেহতীয়া চাকৰি, পদবী অংগনবাদী লেডি ছুপাৰভাইজাৰ, মাত্ৰ ছুপাৰভাইজাৰৰ কাৰণে এইটো পদ। তাৰপিছত পদৰ সংখ্যা মাত্ৰ 16টা পদ আহিছে। এতিয়া আবেদনৰ আৰম্ভণিৰ তাৰিখ, কোনটো তাৰিখৰ পৰা আবেদন আৰম্ভ হ'ব, 27 ছেপ্টেম্বৰ 2025 পৰা। চাবচোন এতিয়া অহা নাই, 27 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। তাৰপিছত শেষ তাৰিখ হৈছে আবেদন কৰাৰ শেষ তাৰিখ, মানে লাষ্ট ডেট 18 অক্টোবৰ 2025। তাৰপিছত এতিয়া আপোনালোকে যিহেতু এইটো অনলাইন আবেদন কৰিব লাগিব, তাৰ বাবে কিমান টকা আপোনালোকৰ চাৰ্জ কাটিব। চাৰ্জ আপোনালোকে 0 এটকাও দিব নালাগে, আপোনালোকে একদম বিনামূল্যে আবেদন কৰিব পাৰিব। তাৰপিছত আবেদনৰ প্ৰক্ৰিয়া আপোনালোকে অনলাইন, চাবচোন অনলাইনত কৰিব লাগিব। যিহওক এতিয়া চাওক, এই পদত আবেদন কৰিবলৈ আপোনালোকে কি নথিপত্ৰ লাগিব। নথিপত্ৰৰ কাৰণে আপোনালোকে ইয়াত চাওক, আপোনালোকে অংগনবাদী লেডি ছুপাৰভাইজাৰৰ খালী পদ 2025ৰ বাবে নথিপত্ৰ, আধাৰ কাৰ্ড লাগিব, দশম শ্ৰেণীৰ মাৰ্কশ্বিট লাগিব, শিক্ষা সম্পৰ্কীয় নথিপত্ৰ লাগিব, মহকুমা বিষয়াৰ দ্বাৰা প্ৰদান কৰা আৱাসিক প্ৰমাণপত্ৰ লাগিব, জাতিৰ প্ৰমাণপত্ৰ লাগিব, অভিজ্ঞতাৰ প্ৰমাণপত্ৰ লাগিব, পাছপৰ্ট আকাৰৰ ফটো লাগিব, ইমেইল লাগিব আৰু মোবাইল নম্বৰ এটা লাগিব। এইসমূহ ডকুমেণ্ট হ'লে আপোনালোকে এই 2025 বৰ্ষত যিটো ছুপাৰভাইজাৰৰ পদ মুকলিছে, এই পদত আপোনালোকে আবেদন কৰিব পাৰিব। আশা কৰিছোঁ বুজি পাইছে। আজিলৈ ইমান আছিলে, পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। তেতিয়াহ'লে আপোনালোকলৈ ধন্যবাদ।